Subscribe and hit the bell icon for get latest update. Hello friends, আজি আমি লৈছো SSC GD MTS CGL Railway Indian Army Assam Police Assam Jobs আৰু লগতে আহি থকা যিবিলাক ইন্টাৰভিউ হ'ব আৰু হক বা বিভিন্ন ধৰণৰ যিবিলাক কম্পিটিটিভ এক্সাম আছে সেই কম্পিটিটিভ এক্সাম বিলাকত বিভিন্ন ধৰণৰ ৰিজনিংৰ কোৱেশ্চন এনসাৰ আহে তাৰ ভিতৰত এটা পাৰ্ট আহে মিসিং ক্যাৰেক্টাৰ কিছুমান ছবি দিয়া থাকে সেই ছবিবিলাকৰ পৰা এটা হেৰুৱা সংখ্যাটো আমাক বিচাৰিবলৈ দিয়ে গতিকে SSC বা বিভিন্ন ধৰণৰ ৰেলৱে এক্সামত এটো অতিকৈ এটা গুৰুত্বপূৰ্ণ পাৰ্ট হয় গতিকে আজি আমি এই ভিডিঅ'টিত বিভিন্ন ধৰণৰ ছবিবিলাকত মিসিং ক্যাৰেক্টাৰ বিলাক বা হেৰুৱা সংখ্যাটো আমি কেনেকৈ উলিয়াব লাগে অতি সহজে আজি আমি ভিডিঅ'টি দেখাম গতিকে ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব গতিকে পলম নকৰি আজি আমি ফাৰ্স্ট এটো দেখাইছো ইয়াত প্ৰথম ছবিটোত আছে ইয়াত প্ৰথম ঘৰটোত আছে ইয়াত 4 ইফালে আছে 8 আৰু ইফালে আছে 12 আৰু ইয়াত কোৱেশ্চন মাৰ্ক গতিকে ইয়াত এই হেৰুৱা সংখ্যাটো কি হ'ব গতিকে ইয়াত অপচন দিয়া আছে 32 16 20 18 গতিকে ইয়াত এই হেৰুৱা সংখ্যাটোত কি হ'ব এটো আমি উলিয়াব লাগে আৰু ইয়াত কৰা আগত আমি গুটেই ছবিটো আমি চাই ল'ব লাগিব ইয়াত কি মেথডত আছে সেইটো আমি চাই ল'ব লাগিব গতিকে ইয়াত আমি পলম নকৰি আমি স্টেপ কেটা দেখাই দিছো কেনেকৈ আছে ইয়াৰ আমাৰ ফাৰ্স্ট স্টেপটো নাই ইয়াত দিছে সেকেন্ড স্টেপটো গতিকে আমি এতিয়া সেকেন্ড স্টেপটোৰ পৰা আমি উলিয়াব লাগিব আমি সেকেন্ড টাৰ্মটোত চালো সেকেন্ড নাম্বাৰ ইকনত আছে 8 গতিকে এই আৰ্মটো কেনেকৈ হ'ল এটো আমি চালো এটো 8 আছে সেকেন্ড টাৰ্ম এটো 8 এটো 8 টো পাবলৈ আমি যদি এই 4 লগত যদি আৰু 4 এটা যোগ কৰি দিও 4 লগত 4 এটা যোগ কৰিলে আমি পাম 8 গতিকে এটো 8 টো আমি তেনেকৈ পাম ঠিক তেনেদৰে থাৰ্ড টাৰ্মটো লৈ আইলো থাৰ্ড টাৰ্মত আছে ইকনত 12 এই 12 টো পাবলৈ আমি 8 লগত এটো 12 পাবলৈ আমি 8 লগত যদি আকৌ 4 এটা যোগ কৰি দিও তেতিয়া পাম আমি 12 গতিকে আমি এই দুটা টাৰ্মৰ পৰা আমি গম পালো সেকেন্ড টাৰ্ম আৰু থাৰ্ড টাৰ্মটোৰ পৰা গম পালো এই প্ৰতিটোৰে লগত 4 যোগ হ'ব গতিকে 4 লগত 4 যোগ কৰোঁতেন 8 8 লগত 4 যোগ কৰোঁতেন 12 আৰু তেনেকৈ 12 লগত যদি আমি 4 যোগ কৰি দিও তেতিয়া পাম 16 গতিকে আমাৰ যেটো মিসিং টাৰ্ম দিছে যেটো হেৰুৱা সংখ্যা উলিয়াব দিছে গতিকে ইয়াত আমি 12 লগত যদি আমি 4 যোগ কৰি দিও 12 লগত 4 যোগ কৰিলে পাম 16 গতিকে ইয়াত অপচন নম্বৰ ইয়াত 4টা দি আছে 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি এবাৰ আমি ইয়াৰ 2 নম্বৰটোলে 2 নম্বৰটো তেনেকৈ দিয়া আছে ইয়াত কেবাটাও নাম্বাৰ দিয়া আছে ইয়াৰ মিসিং ক্যাৰেক্টাৰটো কি হ'ব আৰু ইয়াত অপচনত 6 7 3 8 একেটা দিয়া আছে ইয়াত মিসিং ক্যাৰেক্টাৰটো কি হ'ব এটো উলিয়াব লাগে গতিকে ইয়াত আমি টাৰ্ম কেটা দেখাই দিছো এতিয়া কেনেকৈ কৰিব লাগিব ইয়াত 5 10 5 হ'ল কেনেকৈ হ'ল এটো আমি ইয়াত দেখাই দিছো ফাৰ্স্ট টাৰ্মটো লৈ আইলো আমি ইয়াত ফাৰ্স্ট টাৰ্মটোত আছে 15 আৰু 5 ইয়াত 15 আৰু 5 আছে ইয়াত আমি দেখাই দিছো 15 ৰ পৰা যদি 5 মাইনাস কৰো 15 ৰ পৰা যদি 5 টো মাইনাস কৰো 15 ৰ পৰা 5 মাইনাস কৰিলে আমি পাম এটো 10 গতিকে এটো হ'ল 15 ৰ পৰা 5 কৰোঁতেন এটো হ'ল 10 আকৌ ইকনত 5 আছে 10ক যদি আমি 2 ৰে হৰণ কৰি দিও 10ক 2 ৰে হৰণ কৰিলে পাম 5 গতিকে ইয়াত এই দুটা মাইনাস কৰি সেই মাইনাস কৰাটোক 2 ৰে হৰণ দিব লাগিব ইয়াত আমি তেনেকৈ দেখাই দিছো সেকেন্ড টাৰ্মটো তেনেকৈ আছে 18 আৰু 6 18 ৰ পৰা যদি আমি 6 বিয়োগ কৰো তেতিয়া পাম আমি 12 আকৌ 12ক যদি 2 ৰে হৰণ কৰো তেতিয়া পাম আমি 6 ঠিক তেনেদৰে 16 ৰ পৰা যদি 2 বিয়োগ কৰো 16 ৰ পৰা 2 বিয়োগ কৰিলে থাকিব 14 আকৌ 14কো যদি তেনেকৈ আমি 2 ৰে হৰণ কৰো তেতিয়া পাম আমি 7 গতিকে ইয়াত আমি কিটা দেখাই দিছো 16 ৰ পৰা 2 যাওঁতেন 14 আকৌ 14ক যদি আমি 2 ৰে হৰণ কৰো তেতিয়া 7 গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি ইয়াত এবাৰ আমি 3 নম্বৰটো আছে 1 + 4 = 5 2 + 5 = 12 3 + 6 21 4 + 7 32 আৰু ইয়াত আছে 8 + 11 কোৱেশ্চন মাৰ্ক গতিকে ইয়াত টাৰ্ম কেটা দি দিছে আৰু ইয়াত হেৰুৱা সংখ্যাটো কি হ'ব ইয়াত 54 19 96 80 দিয়া আছে গতিকে ইয়াত আমি একেটা চাব লাগিব ইয়াত 1 2 3 4 একেটা গুটেকেটা কন্টিনিউ আছে কিন্তু এইকনত একেটা কন্টিনিউ নাই ঠিক তেনেদৰে 4 5 6 7 এই গুটেকেটা ইয়াত কন্টিনিউ আছে মাজত এটো 11 এখনত কন্টিনিউ নাই তাৰ মানে ইয়াৰ মাজত গ্যাপছ কেবাটাও থাকি গৈছে ইয়াত গ্যাপছ ইয়াত 4 আছিল তাৰ পিছত 5 থাকিব লাগিছিল 5 প্লাস এফালে 8 থাকিব লাগিছিল মাজৰ টাৰ্ম কেটা নাই গতিকে এই কেটা আমি কেনেকৈ হ'ল এটো আমি উলিয়াই ল'ব লাগিব গতিকে এতিয়া আমি ইয়াত 1 + 4 এটো 5 এটো কেনেকৈ হ'ল আমি এটো কৰি ললো ফাৰ্স্ট টাৰ্মটো দেখাই দিছো 1 + 4 * 1 এটো আগত 1 আছে গতিকে ইয়াত আমি কৰিলো 1 + 4 * 1 আগত যেটো 1 আছে সেই 1 ৰ লগত আমি পিছৰ 4 টো পূৰণ কৰি দিছো 4 * 4 = 4 হ'ল 4 লগত যদি আমি 1 টো যোগ কৰো তেতিয়া পাম 4 * 1 = 5 তেনেদৰে 2 + 5 আছে এতিয়া যে 5 আছে 5 ৰ আগত ইয়াত 2 আছে গতিকে আমি ইয়াত কি কৰিলো ইয়াত আগত যেনেকৈ আমি 1 টো পূৰণ কৰিছো তেনেকৈ পিছত ইয়াত আগত 2 থকা কাৰণে পিছত আমি তেনেকৈ 2 এটা পূৰণ কৰিছো ইয়াত তেনেকৈ 5 * 2 = 10 হ'ব 10 ৰ লগত যদি 2 যোগ কৰো তেতিয়া পাম 12 গতিকে এটো 12 টো তেনেকৈ ওলাইছে গতিকে ইয়াত এই টাৰ্ম কেটা মিলি আছে আৰু আগতে চাই ল'ব লাগিব এটো পদ্ধতিত মিলে তাৰ পিছত আছে 3 + 6 আৰু আগত 3 থকা কাৰণে আগত 6 লগত আমি 3 পূৰণ দিলো 6 3 * 18 হ'ল 18 লগত 3 যোগ কৰিলে 21 গতিকে ইয়াত আমি এটো 21 পালো গতিকে টাৰ্ম কেটাকে মিলি আছে ঠিক তেনেদৰে 4 + 7 এটো 4 + 7 আছে 7 ৰ লগত তেনেকৈ আমি 4 পূৰণ দিব লাগিব 7 4 × 28 28 ৰ লগত 4 যোগ কৰিলে ওলাব 32 গতিকে এই কোণলৈকে গুটে টাৰ্ম কেটা মিলি আছে ঠিক তেনেদৰে আমি যদি এই টাৰ্মটো পাবলগীয়া হয় তেতিয়া আমি কি কৰিব লাগিব 11 ৰ লগত আমি 8 টো পূৰণ দিব লাগিব
তেনেকৈ আমি যদি 11 ৰ লগত 8 পূৰণ দিওঁ 88 হ'ব 88 ৰ লগত যদি আমি আকৌ আগৰ আনটো যোগ দি দিওঁ তেতিয়া হ'ব 96 গতিকে আমাৰ ইয়াত 96 আছে অপচন নম্বৰ সি গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি আমি এলো 4 নম্বৰটোত তেনেকৈ ABCD এলফাবেট দিয়া আছে ইয়াত A D G D H L আৰু HM কুৱেশ্যন মাৰ্ক এটা ইয়াৰ হেৰুৱা এলফাবেটটো কি হ'ব ইয়াৰ অপচন দি আছে V হ'ব নে X হ'ব নে Y হ'ব নে R এটো যদি আমি সলভ কৰি চাওঁ আমি ফাৰ্স্ট লাইনটো পা যদি চাওঁ এটো ফাৰ্স্ট লাইনটো আছে A তাৰ পিছত আছে D তাৰ পা G এতিয়া A পিছত যদি আমি চাওঁ A পৰা D লৈ 3 ঘৰ গতিকে ইয়াত দেখাছো A লগত যদি আমি 3 যোগ কৰো A পিছত যদি তিনটা A B C D এটো D হ'ব D লগত যদি আকৌ তেনেকৈ তিনটা ন তেতিয়ালে D পিছত আমি পাম D E F G এনেকৈ G পাম গতিকে ইয়াত তিনটা কেটা লাইনটো মিলি আছে ঠিক এনে সেকেন্ড লাইনটোত আছে ইয়াত D H L D লগত যদি আমি 4 প্লাস কৰো H পাম H লগত 4 প্লাস কৰিলে L তাৰমানে ফাৰ্স্ট লাইনটোত 3 প্লাস হৈছে আৰু সেকেন্ড লাইনটোত 4 প্লাস হৈছে ঠিক তেনেদৰে আমাৰ মিসিং যেটো লাইন দিয়া আছে সেই মিসিং লাইনটোত আমাৰ 5 প্লাস হ'ব H লগত যদি আমি 5 প্লাস কৰো তেতিয়ালে M পাম M লগত যদি আকৌ 5 প্লাস কৰি দিওঁ তেতিয়ালে পাম গৈ আমাৰ লেটাৰ R গতিকে আমাৰ এই অপচন দিয়া আছে A B C D ইয়াৰ অপচন নম্বৰ হ'ব অপচন নম্বৰ D গতিকে আমাৰ ইয়াৰ মিসিং ক্যাৰেক্টাৰটো হ'ব ইয়াত আমি 5 নম্বৰটোত আছে S মানে 19 X মানে 24 Q মানে কিমান ইয়াত অপচন কেটা দিয়া আছে আমি আগৰ এটা ভিডিও দেখুৱাইছিল এলফাবেটিক্যাল সিৰিজত আমি দেখুৱাইছিল গুটি এলফাবেট বিলাক কোনটো নম্বৰ কিমানত থাকে আমাৰ যি সকল আমাৰ ভিডিও জনে ভিডিও ডেসক্ৰিপচনত কিয়া ভিডিও পাব গতিকে ইয়াত A মানে হৈছে 1 কাৰণ এলফাবেট খনত আমাৰ A টো 1 নম্বৰত আছে গতিকে এটো 1 B টো তেনেকে 2 নম্বৰত C টো 3 নম্বৰত তেনেকে যদি আমি চাওঁ S টো আছে আমাৰ 19 নম্বৰত X টো আছে 24 নম্বৰত আৰু ইফালে Q টো কিমান নম্বৰত হ'ব এটা পজিশন অফ S টো আছে আমাৰ 19 নম্বৰত X টো আছে 24 নম্বৰত আৰু ঠিক তেনেদৰে আমাৰ Q টো আছে আমাৰ 17 নম্বৰত গতিকে আমি যদি এলফাবেট খিনি চাওঁ এলফাবেট খিনিত Q টো 17 নম্বৰত আছে গতিকে ইয়াত আমাৰ অপচন আছে A এই অপচনটো শুদ্ধ ইয়াত 17 হ'ব গতিকে ইয়াৰ হেৰুৱা সংখ্যা ইয়াৰ 6 নম্বৰটোত আছে 7 5 এখনত আছে 6 আৰু ইফালে আছে 5 21 13 21 7 আৰু ইয়াৰ মিসিং ক্যাৰেক্টাৰটো কি হ'ব ইয়াৰ অপচনত দিয়া আছে 14 15 17 18 গতিকে আমি ইয়াত পিকচাৰ কেটা আমি ভালদৰে চাই লব লাগিব ছবি কেটা ইয়াত কেনেকৈ আছে ইয়াত তলত এই 6 টো কৰ পৰা আহিল বা 13 টো কেনেকৈ ওলাল এটো আমি চাব লাগিব গতিকে ইয়াত আমি ফাৰ্স্ট যদি ফিগাৰটোত চাওঁ ফাৰ্স্ট শেপটোত আছে আমাৰ ইয়াৰ 7 5 গতিকে 7 5 আমি যদি 7 লগত যদি আমি 5 টো যোগ কৰি দিওঁ 7 লগত আমি যদি 5 যোগ কৰোঁ তেতিয়া পাম আমি 12 সেই 12 ক যদি আমি 2 ৰে হৰণ কৰি দিওঁ 2 ৰে যদি 12 হৰণ কৰোঁ তেতিয়া পাম 6 গতিকে ইয়াত 7 লগত 5 যোগ কৰিলে 12 হ'ল 12 ক যদি 2 ৰে হৰণ কৰোঁ তেতিয়া পাম 6 এটা সেকেন্ড ফিগাৰটোত যদি চাওঁ 5 লগত 21 5 লগত 21 যোগ কৰিলে পাম আমি 26 26 ক যদি 2 ৰে হৰণ কৰি দিওঁ তেতিয়া পাম আমি 13 গতিকে এটো তেনেকৈ 5 লগত 21 26 তেতিয়া 13 পাম ঠিক আছে আমাৰ এতিয়া যেটো মিসিং শেপ দিছে মিসিং শেপটো যদি আমি চাওঁ 21 আৰু ইফালে আছে 7 21 লগত 7 যোগ কৰিলে আমি পাম 28 28 আৰু সেই 28 ক যদি আমি 2 ৰে ডিভাইড কৰি দিওঁ বা হৰণ কৰি দিওঁ তেতিয়া পাম আমি 14 গতিকে আমাৰ অপচন ইয়াত A নম্বৰ অপচনটোত 14 আছে গতিকে আমাৰ ইয়াত শুদ্ধ অপচনটো হ'ব A14 আৰু ইয়াত হেৰুৱা সংখ্যাটো হ'ব ইয়াত 14 আমি 7 লৈ 7টোত এটা ত্ৰিভুজ দিয়া আছে তিনটা ত্ৰিভুজ সেই তিনটা ত্ৰিভুজত লাষ্টৰ যেটো ত্ৰিভুজ আছে তাৰ হেৰুৱা সংখ্যাটো কি হ'ব ইয়াত 9 7 এফালে আছে কুৱেশ্যন মাৰ্ক গতিকে ইয়াত হেৰুৱা সংখ্যাটো কি হ'ব অপচনত 13 11 9 7 এটা দিয়া আমি ফাৰ্স্ট যেটো ত্ৰিভুজ আছে এই ত্ৰিভুজটোত চালো ফাৰ্স্ট ট্ৰায়াঙ্গলত কেনেকৈ ওলালে 9 টো এটো চালো ইয়াত আছে 4 8 আৰু 4 যদি আমি প্লাস কৰো লগত 4 যোগ কৰিলে আমি পাম 12 সেই 12 লগত যদি আমি ওপৰৰ 3 টো বিয়োগ কৰি দিওঁ তেতিয়া আমি পাম মাজৰ এই 9 টো গতিকে 8 4 12 হ'ল আৰু 12 পৰা 3 বিয়োগ কৰিলে থাকিব এইটো 9 ঠিক তেনে 6 আৰু 5 6 আৰু যদি 5 যোগ কৰো 6 লগত 5 যোগ কৰিলে পাম 11 11 পৰা এই ওপৰৰ 4 টো বিয়োগ কৰি দিলে আমি পাম 7 গতিকে আমি গম পালো তলৰ দুটা যোগ কৰি আমি ওপৰটো বিয়োগ কৰিব লাগিব ঠিক তেনে আমি যদি 3 নম্বৰটো চাওঁ তেনেকৈ 9 লগত 3 যোগ কৰিলে পাম 12 12 পৰা যদি আমি 5 বিয়োগ কৰো তেতিয়া পাম আমি 7 গতিকে আমাৰ ইয়াত অপচন দিয়া আছে A B C চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ D গতিকে আমাৰ ইয়াৰ মিসিং ক্যাৰেক্টাৰটো হ'ল বা মিসিং সংখ্যাটো হ'ল ইয়াত 7 আমি আন নম্বৰটো তেনেকৈ দিয়া আছে 1 5 9 13 17 21 25 কুৱেশ্যন মাৰ্ক গতিকে কুৱেশ্যন মাৰ্কৰ জেগাত কি হ'ব ইয়াত অপচনত কেইবাটাও দিয়া আছে 29 31 27 33 গতিকে এটো আমি কেনেকৈ ওলালে এটো আমি চাব লাগিব এবাৰ ছবিটো ভালদৰে চাই দিলেই এক্সামত এটো আইডিয়াটো আহি যাব কাৰণ সবতে একেই নাই গতিকে কিছু কোনটো মেথডত আছে সেই মেথড আমি উলিয়াই ল'ব লাগিব ইয়াত আছে 1 এফালে হ'ল 5 আমি যদি চাওঁ 1 ৰ লগত যদি আমি 4 প্লাস কৰো 1 ৰ লগত 4 প্লাস কৰিলে ওলাব 5 তাৰমানে 1 ৰ লগত 4 যোগ কৰিলে 5 ঠিক তেনে 5 ৰ লগত যদি আমি 4 যোগ কৰি দিওঁ তেতিয়া পাম 9 তাৰমানে আমি গম পালো একনত প্ৰতিটো সংখ্যাৰ লগত 4 কৈ যোগ হৈ আহিছে গতিকে তেনেকৈ 9 লগত 4 যোগ কৰিলে আমি 13 পাম 13 লগত 4 যোগ কৰিলে 17 পাম 17 লগত 4 যোগ কৰিলে 21 পাম আৰু 21 লগত 4 যোগ কৰি 25 পাম গতিকে
চবতে 4 4 কৈ যোগ হৈ আছে গতিকে 25 ৰ লগত যদি আমি 4 যোগ কৰোঁ 25 ৰ লগত 4 যোগ কৰিলে পাম আমি 29 গতিকে আমাৰ অপচন আছে ইয়াত এ বি চি ডি চাৰিটা অপচনৰ ভিতৰত ইয়াত শুদ্ধ অপচনটো হ'ব 29 গতিকে আমাৰ এই কোণত বহিব 29 প্ৰতিটো সংখ্যাৰ লগত 4 4 কৈ যোগ হৈ এবাৰ আহিলো আমি 9 নম্বৰটো আছে কুৱেশ্যন মাৰ্ক এফালে 25 2 3 তলত 4 5 4 9 এটো কেনেকৈ ওলাল এটা কুৱেশ্যন মাৰ্কত কি সংখ্যা হ'ব এটো বহাব লাগে অপচনত 10 16 25 20 একটা দিয়া আছে কি বহিব ইয়াত আমি যদি চাও ইয়াত 2 এই 2 আছে 2 লগত এফালে 4 আছে আমি যদি চাও 2 2 ক যদি আমি বৰ্গ কৰি দিও 2 ক যদি আমি বৰ্গ কৰি দিও 2 2 গুণ 4 ঠিক তেনেদৰে আছে 3 3 ক যদি বৰ্গ কৰি দিও 3 3 গুণ এফালে আমি 9 পাম ঠিক তেনেদৰে এফালে আছে 4 4 ক যদি আমি বৰ্গ কৰি দিও এফালে মিলি আছে 4 4 গুণ 16 গতিকে এখনৰ নাম হ'ব যিটো সংখ্যা আছে এটো হ'ব 16 ঠিক তেনেদৰে এখনত যদি আমি চাও 5 5 ক যদি বৰ্গ কৰোঁ 5 5 গুণ 25 গতিকে প্ৰতিটো সংখ্যাৰ লগত মানে বৰ্গ হৈ আছে 2 ক বৰ্গ কৰিলে 4 পায় 3 ক বৰ্গ কৰিলে 9 পায় 5 ক বৰ্গ কৰিলে 25 পায় গতিকে 4 ক যদি আমি বৰ্গ কৰোঁ 4 4 গুণ 16 গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব ইয়াত অপচন নম্বৰ বি আমি লৈ 9 নম্বৰটো তিনটা তেনেকৈ দিয়া আছে ইয়াত 3 4 6 9 13 6 7 9 12 16 আৰু এফালে আমাৰ হেৰুৱা সংখ্যাটি কি হ'ব ইয়াত কি সংখ্যা বহিব এটো উলিয়াব লাগে আমাৰ অপচনত আছে 21 19 23 29 গতিকে ইয়াত 13 টো কেনেকৈ আছে ফাৰ্স্ট আমি ফাৰ্স্ট যেটো ছবি আছে ফাৰ্স্ট ছবিটো চালো ফাৰ্স্ট আছে 3 লগত যদি 1 যোগ কৰোঁ 3 1 4 পাম ঠিক তেনেদৰে 4 লগত যদি আমি 2 যোগ কৰোঁ 4 লগত 2 যোগ কৰিলে আমি পাম 6 6 লগত যদি আমি তেনেকৈ 3 যোগ কৰোঁ তেতিয়াহলে পাম 9 তাৰমানে ইয়াত প্ৰতিটো সংখ্যাৰ লগত 1 যোগ 2 যোগ 3 যোগ 4 যোগ তেনেকৈ আহি থাকিব এটো দেখাই দিছো 3 লগত 1 যোগ কৰিলে 4 হয় 4 লগত 2 যোগ কৰিলে 6 হয় 6 লগত তেনেকৈ 3 যোগ কৰিলে 9 হ'ব গতিকে 9 লগত যদি আমি 4 যোগ কৰোঁ তেতিয়া পাম আমি 13 গতিকে এটো সিস্টেম ফাৰ্স্ট স্টেপটো তেনেকৈ গল আমি সেকেন্ড স্টেপটো তেনেকৈ চালো 6 লগত 1 যোগ কৰি 7 7 লগত 2 যোগ কৰি 9 9 লগত 3 যোগ কৰি 12 আৰু 12 লগত যদি আমি 4 যোগ কৰোঁ তেতিয়া পাম 16 গতিকে এটো তেনেকৈ হ'ল গতিকে আমাৰ এতিয়া যেটো মিসিং টাৰ্ম দিছে মিসিং টাৰ্মটো আমি তেনেকৈ লিখিব পাৰিম 11 লগত 1 যোগ কৰি 12 12 লগত 2 যোগ কৰি 14 14 লগত 3 যোগ কৰিলে 17 17 লগত যদি আমি 4 যোগ কৰোঁ তেতিয়া পাম 21 গতিকে আমাৰ অপচন নম্বৰ হ'ব ইয়াত হেৰুৱা সংখ্যাটো হ'ব 21 এবাৰ আমি 10 নম্বৰটো তেনেকৈ দি আছে 4 5 3 8 মাজত আছে 5 9 15 12 4 মাজত আছে 10 গতিকে ইয়াতো আছে তেনেকৈ 8 6 11 7 মাজৰ হেৰুৱা নাম্বাৰটো কি হ'ব ইয়াত চাৰিটা অপচন দিয়া আছে গতিকে ইয়াত আমি ফাৰ্স্ট এই ছবিটোত চালো এই ছবিটোত মাজৰ পাঁচটো কেনেকৈ ওলাল ইয়াত আমি যদি চাওঁ 4 5 8 3 এই গুটেকেটা যদি আমি সংখ্যা যোগ কৰি দিওঁ 4 5 8 3 গুটেকেটা সংখ্যা যদি আমি যোগ কৰোঁ গুটে সংখ্যাকেটা যোগ কৰিলে পাম 20 তাৰমানে 20 পাম এই গুটেকেটা সংখ্যা যোগ কৰি আমি পাম 20 সেই 20ক যদি আমি 4 এ হৰণ কৰি দিওঁ 20ক 4 এ হৰণ কৰিলে ওলাব 4 5 গুণ 20 তাৰমানে এটো 5 তেনেকৈ পাম তেনে আমি এটো তেনেকৈ মিলাই চালো 9 15 12 4 এই গুটে সাইডৰ সংখ্যাকেটাক আমি যোগ কৰি দিলো যোগ কৰি পেলাই 40 পালো ইয়াত সেই 40ক যদি আমি 4 এ হৰণ কৰোঁ তেতিয়া পাম আমি 10 গতিকে এই দুটা টাৰ্ম এটো সিস্টেমত মিলি আছে গতিকে 3 নম্বৰ টাৰ্মটো সেম মেথডত হ'ব 8 6 11 7 এই গুটেকেটাক যদি আমি প্লাস কৰোঁ তেতিয়া পাম আমি 32 সেই 32ক যদি আমি 4 এ হৰণ কৰি দিওঁ তেতিয়া পাম 8 গতিকে ইয়াত আমাৰ অপচন 8 আছে এই নম্বৰ অপচনটো গতিকে ইয়াত হেৰুৱা সংখ্যাটো হ'ব ইয়াত 8 আৰু ইয়াত অপচন নম্বৰ হ'ব এই 11 নম্বৰটো আছে 27 54 9 আৰু পিছতো আছে 42 84 14 ইয়াতে কুৱেশ্যন মাৰ্কত কি হ'ব ইয়াত 42 আৰু 7 আছে গতিকে ইয়াত চাৰিটা অপচন দিয়া আছে আৰু আমি যদি ফাৰ্স্ট ফিগাৰটোত চাওঁ 9 লগত আমি 3 যদি পূৰণ কৰোঁ 9 লগত 3 পূৰণ কৰিলে আমি পাম 27 আৰু 9 লগত যদি 6 পূৰণ কৰোঁ 54 9 6 গুণ 54 গতিকে এটো লগত এটো 3 পূৰণ হৈছে আৰু এটো লগত এটো 6 পূৰণ হৈছে আমি তেনেকৈ এটো চালো 14 লগত যদি আমি 3 পূৰণ কৰোঁ 42 পাম আৰু লগতে 14 লগত যদি 6 পূৰণ কৰোঁ 14 লগত 6 পূৰণ কৰিলে পাম 84 গতিকে আমাৰ গম পালো গতিকে এটো তেনেকৈ আমি যদি চাওঁ 7 লগত 6 ওলাই আছে 7 6 গুণ তেনেকৈ 42 আৰু 7 লগত যদি আমি 3 পূৰণ কৰোঁ কাৰণ ইয়াত ফাৰ্স্ট লাইন কেটা লগত 3 পূৰণ হৈছে গতিকে আমি তেনেকৈ 7 লগত যদি 3 পূৰণ কৰোঁ 7 3 গুণ পাম 21 গতিকে আমাৰ ইয়াত হেৰুৱা সংখ্যাটি হ'ব 21 গতিকে অপচন হ'ব 21 পাইলো 12 নম্বৰটো আছে 466 341 হ'ল 250 398 282 কুৱেশ্যন মাৰ্ক গতিকে হেৰুৱা নাম্বাৰটো কি হ'ব অপচনত চাৰিটা দিয়া আছে গতিকে আমি ইয়াত ফাৰ্স্ট এটা ফিগাৰ চালো ফাৰ্স্ট ফিগাৰটোত কেনেকৈ দিয়া আছে 466 341 আমি যদি 466 পৰা 341 যদি মাইনাস কৰি দিওঁ 466 পৰা 341 যদি বিয়োগ কৰোঁ তেতিয়া পাম আমি 125 সেই 125 লগত যদি আমি 2 পূৰণ কৰোঁ 125 লগত আমি 2 পূৰণ কৰি আমি পাম 250 তাৰ মানে ইয়াত আমি এইকেটা বিয়োগ কৰি সেই বিয়োগফলটোক 2 ৰে পূৰণ দিব লাগিব গতিকে এইকেটা বিয়োগ কৰি আমি পালো 125 125 লগত যদি আমি 2 পূৰণ কৰোঁ তেতিয়া পাম 250 ঠিক তেনেদৰে এটো আমি যদি তেনেকৈ মাইনাস কৰি দিওঁ 398 পৰা 282 তেতিয়া মাইনাস কৰিলে পাম আমি 116 আৰু সেই 116 লগত যদি আমি 2 টো পূৰণ কৰি দিওঁ
116 লগত 2 পূৰণ কৰিলে পাম 232 আমাৰ 232 ইয়াত অপচন নম্বৰ আছে অপচন নম্বৰ বি গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব বি আৰু ইয়াত হেৰুৱা সংখ্যাটো হ'ব 232 এবাইলো 13 নম্বৰটো তেনেকৈ তিনিটা ফিগাৰ দিয়া আছে তাৰে 3 নম্বৰ ফিগাৰৰ মাজৰ সংখ্যাটো কি হ'ব আমি যদি ইয়াৰ ফাৰ্ষ্ট ছবিটোত চাওঁ ফাৰ্ষ্ট ছবিটোত 27 এফালে আছে 18 আমি 27 লগত যদি 18 যোগ কৰি দিওঁ 27 লগত 18 যোগ কৰিলে আমি পাম 45 ঠিক তেনে 12 লগত যদি আমি 13 যোগ কৰোঁ 12 লগত 13 যোগ কৰিলে পাম আমি 25 আৰু সেই 45 পৰা যদি আমি 25 টো বিয়োগ কৰোঁ তেতিয়া আমি পাম মাজৰ এই 20 টো গতিকে আমি মাজৰ 20 টো তেনেকৈ পাম ঠিক তেনে আমি 2 নম্বৰ ছবিটোত যদি চাওঁ 16 লগত 12 যোগ কৰি আৰু 6 লগত 9 যোগ কৰি দুইটা বিয়োগফল বিয়োগ 16 লগত 12 যোগ কৰিলে পাম আমি 28 আৰু 6 লগত যদি 9 যোগ কৰোঁ 15 পাম গতিকে 28 পৰা আমি 15 যদি বিয়োগ কৰি দিওঁ 28 পৰা 15 বিয়োগ কৰিলে পাম আমি 13 গতিকে এইটো আমি ভিতৰৰ সংখ্যাটো পাম ঠিক তেনে আমি 3 নম্বৰ ছবিটোত যদি চাওঁ 10 লগত 11 যোগ আৰু 5 লগত 4 যোগ 10 লগত 11 যোগ কৰিলে পাম আমি 21 আৰু 5 লগত 4 যোগ কৰিলে পাম 9 21 পৰা যদি আমি 9 টো বিয়োগ কৰি দিওঁ গতিকে তেতিয়া থাকিব 12 গতিকে আমাৰ অপচন আছে বি অপচন নম্বৰ বি টো শুদ্ধ অপচন গতিকে ইয়াত 12 আৰু ইয়াত বহিব আমাৰ হেৰুৱা সংখ্যাটো হ'ব 12 এবাৰ আমি 14 নম্বৰটো তেনেকৈ দিয়া আছে আৰু ইয়াত হেৰুৱা সংখ্যাটো কি হ'ব আমি ফাৰ্ষ্ট এটো যিটো লাইন দিয়া আছে আমি এই ফাৰ্ষ্ট লাইনটোত চালো এই 49 টো কেনেকৈ হ'ল তাৰপিছত আমি 64 টো চাম তাৰপৰা কুৱেশ্যন মাৰ্কত থকাটো চাম গতিকে ফাৰ্ষ্ট লাইনটো যদি আমি চাওঁ এটো আছে 142 142 এইকেইটা সংখ্যা যদি আমি যোগ কৰি দিওঁ 4 2 6 6 1 7 তলত আছে 49 গতিকে 7 টোক যদি আমি দুগুণ কৰি দিওঁ 7 7 গুণ 49 7 টো স্কয়াৰ কৰি দিলো ইয়াত 49 হ'ল ঠিক তেনে আমি যদি এটো চাওঁ সেকেন্ডটোত 422 4 2 6 6 2 8 8ক যদি স্কয়াৰ কৰি দিওঁ 8 গুণ 64 গতিকে আমি পিছৰ সিস্টেমটো আমি একেই মেথডত কৰিব পাৰোঁ গতিকে ইয়াত 5 5 10 হ'ল 10 3 13 হ'ল 13ক যদি আমি আৰু এটা 13 পূৰণ কৰি দিওঁ 13 লগত ইয়াত 13 13 গুণ 169 গতিকে আমাৰ এই হ'ব শুদ্ধ অপচনটো হ'ব সি গতিকে ইয়াত হেৰুৱা সংখ্যাটো হ'ব 169 অপচন নম্বৰ সি এবাৰ 15 নম্বৰটো তেনেকৈ দিয়া আছে ইয়াত 4 12 16 10 96 152 আৰু কুৱেশ্যন মাৰ্কত কি হ'ব ইয়াত হেৰুৱা নাম্বাৰটো কি হ'ব আমি ফাৰ্ষ্ট লাইনটোত চালো ইয়াত আছে 4 আৰু এফালে 10 আৰু 6 আছে গতিকে 4 টো যদি আমি স্কয়াৰ কৰি দিওঁ 4 ক যদি স্কয়াৰ কৰি দিওঁ 4 4 গুণ 16 গতিকে 16 টো পাব 4 ক স্কয়াৰ কৰিলে 16 পায় গতিকে আমি 10 লগত যদি 6 যোগ কৰি চাওঁ 10 লগত 6 যোগ কৰিলেও 16 হয় গতিকে আমি সিস্টেমটো ইয়াত দেখা দিছো 4 4 গুণ 16 গতিকে সেই 16 টো ইফালে 10 আৰু 6 সমান গতিকে 10 লগত 6 যোগ কৰিলে আমি 16 পাম ঠিক তেনে এফালে আছে 12 এই 12 ক যদি আমি বৰ্গ কৰি দিওঁ 12 12 গুণ 146 সেই 146 আছে গতিকে আমি যদি 96 লগত 48 টো যদি আমি যোগ কৰি চাওঁ তেতিয়া 96 লগত 48 টো যোগ কৰি চালেও আমি পাম 146 গতিকে আমি এই দুটা সিস্টেমৰ পৰা আমি গম পালো এটুক বৰ্গ কৰি সেই বৰ্গফলটোক পিছৰ দুটা লগত আমি যোগ কৰিব লাগে ঠিক তেনে আমি যদি 16 টো তেনেকৈ চাওঁ 16 16 গুণ হ'ব 256 16 16 গুণ 256 হ'ল গতিকে 256 152 লগত কি 256 ওলাব গতিকে যদি 152 দিয়ে আছে 152 লগত কি সংখ্যা হলে 256 পাম গতিকে হেতু কৰিবলৈ আমি 256 পৰা আমি 152 টো আমি মাইনাস কৰি দিব লাগিব 256 পৰা 152 মাইনাস কৰিলে পাম আমি 104 গতিকে আমাৰ ইয়াত হেৰুৱা সংখ্যাটি হ'ব 104 গতিকে 16 16 গুণ 256 আৰু এখন যদি আমি 104 ভৰাই দিওঁ 104 লগত 152 টো যোগ কৰিলে আমি পাম তেতিয়া 256 16 ৰ বৰ্গ সংখ্যাটো আমি পাম গতিকে আমাৰ ইয়াত হেৰুৱা সংখ্যাটি হ'ব ইয়াত অপচন নম্বৰ ইয়াত এবাৰ আমি 16 নম্বৰটো তেনেকৈ দিয়া আছে ইয়াত 2 নম্বৰ লাইনৰ হেৰুৱা সংখ্যাটো কি হ'ব এটো উলিয়াব লাগে আমি ইয়াত ফাৰ্ষ্ট লাইনটোত চালো ফাৰ্ষ্ট লাইনত আছে 10 তাৰপা আছে 8 তাৰপা 18 তাৰপা 6 গতিকে আমি এটো কেনেকৈ হ'ল আমি এটো চালো 10 লগত যদি আমি 8 যোগ কৰোঁ 10 লগত 8 যোগ কৰিলে পাম আমি 18 আৰু সেই 18ক যদি আমি 3 ৰে হৰণ কৰি দিওঁ 3 ৰে 18ক যাব 6 বাৰ তাৰপিছত আমাৰ সেকেন্ড লাইনটো আমি 3 নম্বৰ লাইনটো এটো মেথডত আছে নাই চাই ললো 30 আছে এফালে 30 ৰ লগত যদি আমি 9 যোগ কৰোঁ 30 ৰ লগত 9 যোগ কৰিলে পাম আমি 39 39ক যদি 3 ৰে হৰণ কৰি দিওঁ তেতিয়া পাম আমি 13 বাৰ গতিকে আমি এটো 3 নম্বৰ লাইন আৰু 1 নম্বৰ লাইন দুইটা মেথড একেই হৈ আছে গতিকে ইয়াত আমি হেৰুৱা লাইনটো আমি উলিয়াব লাগে গতিকে আমি হেৰুৱা লাইনটো পাবলৈ একনত 20 এফালে কুৱেশ্যন মাৰ্ক একনত 30 20 ৰ লগত কি 20 যেহেতু 30 ৰ লগত 9 যোগ কৰিলে 39 হয় আৰু তেতিয়ালে আমি 20 ৰ লগত যদি 30 পাবলগীয়া হয় আমি 20 ৰ লগত 10 যোগ কৰিব লাগিব গতিকে 20 ৰ লগত যদি আমি 10 যোগ কৰি দিওঁ তেতিয়া আমি পাম 30 বা হেতু কৰিবলৈ আমি 30 ৰ পৰা 20 টো বিয়োগ কৰি দিলে আমি 10 পাম গতিকে 20 এ 10 30 গতিকে আমাৰ অপচন হ'ব হেৰুৱা অপচনটো হ'ব অপচন নম্বৰ এ ইয়াৰ হ'ব 10 এবাৰ 17 নম্বৰটো তেনেকৈ এটা 3 নম্বৰ লাইনটোত এটা মিসিং নাম্বাৰটো উলিয়াব লাগে ইয়াত আছে 36 এটো 36 টো কেনেকৈ হ'ল আমি ইয়াত ফাৰ্ষ্ট লাইনটোত চাই ললো ফাৰ্ষ্ট লাইনটো ইফালে আছে 7 আৰু ইফালে আছে 2 7 আছে 2 আছে 7 ৰ লগত যদি আমি 2 টো যোগ কৰোঁ যোগ কৰি তাৰ পিছত যিটো 4 আছে সেই 4 টো আমি পূৰণ কৰিব লাগিব 7 ৰ লগত 2 যোগ কৰিলে আমি 9 পাম 9 ৰ লগত যদি 4 পূৰণ কৰি দিওঁ 4 9 গুণ 36 ঠিক তেনে 6 ৰ লগত যদি আমি আনটো যোগ কৰি দিওঁ
6 লগত 8 যোগ কৰিলে 8 6 14 হ'ল 14 লগত 3 পূৰণ কৰিলে আমি পাম 42 ঠিক তেনে আমি 9 লগত যদি 4 যোগ কৰোঁ 9 4 13 হ'ল তেতিয়া আমি 26 পাব লাগে গতিকে এতিয়া 9 4 13 ইয়াত 26 পাবলৈ এতিয়া 13 লগত 2 পূৰণ দিব লাগিব গতিকে 13 লগত 2 পূৰণ কৰিলে পাম আমি 26 গতিকে আমাৰ ইয়াত অপচন হ'ব বি অপচন বি টো হ'ল 2 গতিকে আমাৰ হেৰুৱা সংখ্যাটি বহিব 2 এবাৰ 18 নম্বৰটোত আছে তিনটা পিকচাৰ দিয়া আছে তিনটা পিকচাৰ ভিতৰত ইয়াত শেষৰটোত হেৰুৱা নাম্বাৰটো কি হ'ব ইয়াত 3742 একেটা আছে এটা আমি ফাৰ্ষ্টটো চালো ফাৰ্ষ্ট ফিগাৰটোত 3724 এই গোটেইকেইটা সংখ্যা যদি আমি পূৰণ কৰি দিওঁ পূৰণ কৰিলে পাম আমি 168 সেকেন্ডটো যদি আমি গোটেইকেইটা সংখ্যা পূৰণ কৰিনো তেতিয়া পাম আমি 168 গতিকে এটো গোটেই একেটা এই দুইটা ফিগাৰ যেটো একেটা সিস্টেমত আছে একেটা পূৰণফল 168 হৈ আছে ঠিক তেনে আমি পিছৰ ফিগাৰটোত চালো 6 গুণ 6 6 দুগুণ 12 গতিকে ইয়াত আমি 168 নাপালো কিন্তু ওলাব লাগে 168 যেটো প্ৰথম দুটাত 168 হৈ আছে গতিকে আমি একেটা পূৰণ কৰি আমি 12 পালো গতিকে 12 লগত আৰু এখনত কি সংখ্যা হলে আমি 168 পাম হেতু কৰিবলৈ জানো আমি 12 এ 168 ক হৰণ কৰি দিলো 12 যদি 168 ক হৰণ কৰি দিও 14 বাৰ যাব গতিকে আমাৰ ইয়াত বহিব 14 16142 গোটেইকেইটা সংখ্যা যদি আমি পূৰণ কৰি দিও তেতিয়া লাষ্টত আমি 168 গতিকে আমাৰ ইয়াত হেৰুৱা সংখ্যাটি হ'ব 14 এবাৰ 19 নম্বৰটোত তেনেকৈ তিনটা ফিগাৰ দিয়া আছে লাষ্টৰ ফিগাৰটোত কি হ'ব আমি ফাৰ্ষ্টটো লাইলো ফাৰ্ষ্ট ফিগাৰটোত আছে 2531 একেটা সংখ্যা যদি আমি পূৰণ কৰি দিও পূৰণ কৰোঁতে আমি পাম 30 5 দুগুণ 10 10 3 গুণ 30 আকৌ একেটা সংখ্যাকে যদি আমি যোগ কৰি দিও যোগ কৰিলে পাম আমি 11 এই 11 হ'ল পূৰণ ফলটো যোগ কৰিলে 30 পূৰণ কৰিলে 30 পায় আৰু যোগ কৰিলে 11 পায় গতিকে এই দুইটা সংখ্যা যদি আমি যোগ কৰি দিও যোগ কৰিলে পাম আমি 41 মাজৰে 41 টো পাম ঠিক তেনে পিছতো আমি তেনেকৈ মিলাইছিলো এই গোটেইকেইটা সংখ্যা পূৰণ কৰি দিলো পূৰণ কৰাৰ পৰা আমি পালো 144 আকৌ সেই একেটা সংখ্যাকে যদি আমি যোগ কৰি দিও গোটেইকেইটা সংখ্যা যোগ কৰিলে পাম আমি 15 146 লগত 15 টো যদি আমি যোগ কৰি দিও তেতিয়া পাম আমি 159 গতিকে মাজৰ যেটো 159 হেতু আমি পাম গতিকে এই দুটা একে মেথডত আছে ঠিক তেনে আমি এটো আমি হেতু সেম মেথডত কৰিলো এই গোটেইকেইটা সংখ্যা পূৰণ কৰিম এইকেইটা যদি আমি পূৰণ কৰো 7 3 2 5 গোটেইকেইটা পূৰণ কৰিলে পাম 210 আৰু একেটা যদি আমি যোগ কৰি দিও তেতিয়া পাম আমি 17 210 লগত যদি 17 টো যোগ কৰি দিও আমি পাম 227 নম্বৰটোত আছে চাৰিটা টাৰ্ম দিয়া আছে আৰু ইয়াৰ 4 নম্বৰ টাৰ্মটোৰ কি বহিব এটো বহাব লাগে এটা আমি ফাৰ্স্ট লাইনটোত চালো ইয়াত আমি ওপৰৰ পৰা আইলো 3 10 6 একেটা আমি চালো 3 10 6 একেটা সংখ্যা পূৰণ কৰি তাৰ লগত 6 যোগ 3 10 6 একেটা সংখ্যা আমি পূৰণ কৰিব লাগিব পূৰণ কৰিলে পাম আমি 3 10 6 একেটা সংখ্যা যোগ পূৰণ কৰি পাম আমি 180 180 লগত যদি আমি 6 টো যোগ কৰি দিও তেতিয়া পাম 184 ঠিক তেনে 9 5 3 9 5 3 একেটা সংখ্যা পূৰণ কৰিলে পাম আমি 135 তাৰ লগত এখনত পিছত যেটো 3 আছে 135 লগত 3 যদি আমি যোগ কৰি দিও তেতিয়া পাম 138 ঠিক তেনে 5 7 1 5 7 গুণ 35 35 গুণ 35 35 লগত যদি আমি আকৌ 1 যোগ কৰি দিও তেতিয়া পাম আমি 36 ঠিক তেনে একেটাও যদি আমি কওঁ 3 2 গুণ 6 6 5 গুণ 30 30 লগত যদি আকৌ 5 এখন যেটো 5 আছে আকৌ 5 টো যোগ দিব লাগিব 30 লগত 5 যোগ কৰি দিলে তেতিয়া আমি পাম 35 গতিকে আমাৰ হ'ব ইয়াত অপচন নম্বৰ এ 30 এবাৰ 21 নম্বৰটোত তেনেকৈ তিনটা টাৰ্ম দিয়া আছে 3 নম্বৰ টাৰ্মটোত কি হ'ব আমি ফাৰ্স্ট টাৰ্মটোত যদি চাওঁ ফাৰ্স্ট লাইনটোত 683 51 আছে আমি 6 লগত 8 পূৰণ কৰি দিলো 6 8 গুণ 48 হ'ল 48 লগত যদি আমি 3 টো যোগ কৰি দিও তেতিয়া পাম আমি 51 ঠিক তেনে 15 লগত যদি 4 টো পূৰণ কৰি দিও তাৰ লগত 5 যোগ কৰি দিম 15 4 গুণ 60 60 লগত 5 যোগ কৰি দিলে পাম 65 ঠিক তেনে আমাৰ 3 নম্বৰ যেটো মিসিং টাৰ্ম দিয়া আছে সেই মিসিং টাৰ্মটো সেম মেথডত হ'ব 20 লগত যদি আমি 5 পূৰণ কৰি দিও 20 5 গুণ 100 100 লগত যদি আকৌ 20 টো যোগ কৰি দিও তেতিয়া পাম আমি 120 গতিকে আমাৰ এই হ'ব অপচন নম্বৰ ডি ইয়াৰ হেৰুৱা সংখ্যাটো হ'ব 120 এবাৰ আমি 22 নম্বৰটোত তেনেকৈ তিনটা টাৰ্ম দিয়া আছে মাজৰ এটা টাৰ্ম নাই সেকেন্ড টাৰ্মটো কি হ'ব এটো উলিয়াব লাগে তেনেকৈ অপচন দিয়া আছে আমাৰ ফাৰ্স্ট লাইনটোত যদি আমি চাওঁ ফাৰ্স্ট যেটো ছবি লাইন দিয়া আছে এটো আমি চাওঁ এফালে 28 আছে এফালে 7 আছে 28 আৰু 7 7 যদি আমি 28 ক হৰণ কৰি দিও 7 ৰে 28 ক হৰণ কৰি দিলে 4 বাৰ যাব 7 4 গুণ 28 আৰু তাৰ লগত যদি আমি 5 পূৰণ কৰি দিও তেতিয়া পাম 4 5 গুণ মাজৰ এই 20 টো পাম ঠিক তেনেদৰে 84 আৰু 12 12 যদি আমি 84 হৰণ কৰি দিও 12 84 হৰণ কৰিলে যাব ইয়াত 7 বাৰ 84 তাৰ লগত আকৌ তেনেকৈ 5 পূৰণ 7 5 গুণ 35 গতিকে মাজৰ এটো তেনেকৈ আমি 35 টো পাম তাৰ মানে ইয়াত ফাৰ্স্ট সংখ্যাটো আৰু লাষ্টৰ সংখ্যাটোৱে হৰণ কৰি দিব লাগিব হৰণ কৰি যেটো হৰণফল পায় সেই হৰণফলৰ লগত 5 পূৰণ কৰিলে মাজৰ সংখ্যাটো পাম ঠিক আছে 45 আৰু 9 আছে 9 ৰে যদি 45 হৰণ কৰোঁ 5 বাৰ যাব আৰু সেই 5 লগত যদি আমি আকৌ এটা 5 পূৰণ কৰি দিও 5 5 গুণ 25 গতিকে আমাৰ অপচন ইয়াত 25 আছে অপচন নম্বৰ ডি গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব ডি আৰু ইয়াত বহিব হেৰুৱা সংখ্যাটো 25 বা আমি 23 নম্বৰটো চাৰিটা টাৰ্ম দিয়া আছে তাৰে সেকেন্ড টাৰ্মটো কি হ'ব
আমি ইয়াত ফাৰ্ষ্ট টাৰ্মটোত চালো ইয়াত 40 আছে 32 আছে এটা আমি ইয়াত ফাৰ্ষ্ট কৰিলো 40 ৰ লগত 32 টো আমি যোগ কৰি দিলো 40 ৰ লগত 32 যোগ কৰিলে আমি 72 সেই 72 ক যদি আমি 6 ৰে হৰণ কৰো তেতিয়া পাম আমি 12 6 12 72 ঠিক আছে 30 ৰ লগত যদি 24 যোগ কৰো 54 পাম 54 ক আকৌ যদি 6 ৰে হৰণ কৰি দিও 6 9 গুণ 54 তাৰ মানে এই দুটা সংখ্যাক যোগ কৰিলে এটো ওলাব আৰু সেই সংখ্যাটোক 6 ৰে হৰণ দিব লাগিব ঠিক তেনেদৰে ইয়াত 54 এফালে 90 আছে গতিকে আমাৰ এটো দৰকাৰ নাই আমাক এটো মাজৰটো লাগে গতিকে ইয়াত 54 লগত কি সংখ্যা যোগ কৰিলে আমি 90 পাম হেতু কৰিবলৈ জানো আমি 90 পৰা 54 টো আমি মাইনাস কৰি দিলে হ'ল গতিকে 90 পৰা যদি 54 মাইনাস কৰো তেতিয়া পাম আমি 36 গতিকে আমাৰ ইয়াত অপচন হ'ব অপচন নম্বৰ বি 36 আৰু ইয়াত হেৰুৱা সংখ্যাটো হ'ব 36 আমাৰ অপচন নম্বৰ গতিকে ইয়াত অপচন হ'ব B36 ভ্যালু 24 নম্বৰটো 24 নম্বৰটো তেনেকৈ চাৰিটা টাৰ্ম দিয়া আছে তাৰে ফাৰ্ষ্ট টাৰ্মটো কি হ'ব এটো উলিয়াব লাগে আমি ইয়াত সেকেন্ড যেটো ফাৰ্ষ্ট টাৰ্মটো দিয়া নাই আমি সেকেন্ড আৰু থাৰ্ড একটা লাইনৰ পৰা আমি এটো উলিয়ালো এটো কেনেকৈ আছে আমি সেকেন্ড লাইনটো যদি চাও এটো যে 7 আছে বলে 4 আছে গতিকে ইয়াত 7 4 গুণ 7 ৰ লগত আমি 4 টো এবাৰ যোগ কৰি চালো আৰু 7 ৰ লগত এবাৰ 4 টো আমি বিয়োগ কৰি চালো 7 ৰ লগত 4 যোগ কৰিলে ওলাব 11 আৰু 7 ৰ লগত যদি 4 বিয়োগ কৰি দিও 7 ৰ পৰা 4 গলে থাকিব 3 যোগফলটো আৰু বিয়োগফলটো সেই দুইটা বিয়োগফল সেই বিয়োগফলক আমি পূৰণ কৰি দিব লাগিব 7 ৰ লগত 4 যোগ কৰিলে 11 আৰু 7 ৰ পৰা 4 বিয়োগ কৰিলে পাম আমি 3 গতিকে 11 আৰু 3 যদি আমি পূৰণ কৰি দিও তেতিয়া পাম 11 3 গুণ 33 গতিকে তলৰ আমি এটো 33 টো তেনেকৈ পাম ঠিক তেনেদৰে 6 লগত যদি আমি 3 যোগ কৰি দিও 6 লগত 3 যোগ কৰিলে 9 হ'ব আকৌ 6 পৰা যদি আকৌ 3 বিয়োগ কৰি দিও তেতিয়া থাকিব 3 9 লগত আকৌ 3 যদি পূৰণ কৰি দিও 9 3 গুণ তেনেকৈ 27 ঠিক তেনেদৰে 4 নম্বৰ লাইনটোত 5 আছে 2 আছে 5 ৰ লগত 2 যোগ কৰিলে আমি 7 পাম আৰু 5 ৰ লগত 2 বিয়োগ কৰিলে আমি 3 পাম 7 আৰু 3 পূৰণ কৰিলে পাম তেনেকৈ 21 গতিকে আমি তেতিয়া গম পালো এটো তিনটা মেথড যেটো একেটা সিস্টেমতে আছে গতিকে আমি ফাৰ্ষ্ট টাৰ্মটো তেনেকৈ উলিয়াব পাৰো 9 লগত 2 যোগ কৰিলে পাম আমি 11 আৰু 9 লগত 2 বিয়োগ কৰিলে পাম আমি 7 11 লগত আকৌ যদি 7 টো আমি পূৰণ কৰি দিও 11 লগত 7 পূৰণ কৰিলে হ'ব 11 7 গুণ 77 গতিকে ইয়াত অপচন আছে আমাৰ A 77 আৰু ইয়াত হেৰুৱা সংখ্যাটি হ'ব 77 এবাৰ আমি 25 নম্বৰটো তেনেকৈ তিনটা ফিগাৰ দিয়া আছে তাৰে ফাৰ্ষ্ট টাৰ্ম সেকেন্ড টাৰ্মটো দিয়া আছে থাৰ্ড টাৰ্মটো কি হ'ব এটা আমি ইয়াত ফাৰ্ষ্ট লাইনটো চালো 216 আছে 216 পৰা যদি আমি ইয়াত 7 বিয়োগ কৰি দিও 216 পৰা 7 বিয়োগ কৰিলে পাম আমি 209 ঠিক তেনেদৰে 209 পৰা যদি 7 বিয়োগ কৰো তেতিয়া আমি 202 গতিকে আমি ফাৰ্ষ্ট লাইনটোত গম পালো 200 এটো প্ৰতিটো সংখ্যাৰ পৰা 77 মাইনাস ঠিক তেনেদৰে আমি সেকেন্ড লাইনটো যদি আমি তেনেকৈ চাও 522 ৰ পৰা যদি 7 বিয়োগ কৰো তেতিয়া 515 থাকিব ঠিক তেনেদৰে 515 পৰা যদি আকৌ 7 বিয়োগ কৰো তেতিয়া পাম আমি 508 ঠিক তেনেদৰে আমি যদি 3 নম্বৰ লাইনটো চাও যেটো ফাৰ্ষ্ট আৰু সেকেন্ড লাইনটোত একে মিলি আছে গতিকে প্ৰতিটোৰ পৰা 7 7 বিয়োগ হৈছে গতিকে আমি 3 নম্বৰ লাইনটো সেম কৰিব পাৰো 633 ৰ পৰা যদি 7 বিয়োগ কৰি দিও তেতিয়া পাম আমি 626 আৰু 626 ৰ পৰা 7 বিয়োগ কৰিলে পাম 619 গতিকে আমাৰ ইয়াত 619 অপচন নম্বৰ ডি গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ডি আৰু ইয়াত বহিব হেৰুৱা সংখ্যাটো 619 গতিকে এইখিনি আছিল আমাৰ আগন্তুক এসএসসি আৰু বিভিন্ন ধৰণৰ চাকৰি ইন্টাৰভিউ বিলাকত আহিবলগীয়া ৰিজনিংৰ মিসিং নাম্বাৰ গতিকে ভিডিওটি ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব আৰু যি সকলে বুজি পোৱা নাই আমাৰ ভিডিও কমেন্টত গৈ কমেন্ট কৰিব পাৰে আৰু আমি ইয়াৰ আগৰ ভিডিওত বিভিন্ন ধৰণৰ ৰিজনিংৰ ক্যালেন্ডাৰ ৰিজনিং এলফাবেটিক্যাল সিৰিজ নাম্বাৰ সিৰিজ আমি লৈ আহিছিলো লগতে জিকে কোৱেশ্চন আনসাৰ লৈ আহিছিলো যি সকলে আমাৰ আগৰ ভিডিও চোৱা নাই ভিডিও এন্ড স্ক্ৰিনত আগৰ ভিডিও বিলাক আহি আছে আৰু লগতে ভিডিও ডেসক্ৰিপচনতো আগৰ ভিডিও বিলাক পাব আৰু আমাৰ চেনেলটো যি সকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটি ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আজি ভিডিওটি ইমানেই আছিল ধন্যবাদ